নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। টাৱাঙৰ পৰা এতিয়া গৈ আছোঁ ভাৰত চাইনা বৰ্ডাৰ বুমলা পাছ, য'ত নেকি 15,200 ফুট ওপৰলৈ গৈ আছোঁ, য'ত নেকি অক্সিজেন বহুত কম আৰু ৰাস্তা চাওক কেনেকুৱা ডেঞ্জাৰ ৰাস্তা আৰু ছাইডৰ চিনাৰীবিলাক খুব ধুনীয়া আৰু এটা ধুনীয়া ভিডিঅ' হ'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব। আৰু গাইছ, এতিয়া ছিজনটো বৰফৰ ছিজন নহয় কাৰণে খুব ভাল। এনেই চাৰো চাইডে বৰফ হৈ থাকে বৰফৰ ছিজন আহিলে আপোনালোকে। আৰু কাষতে আছে এইটো লেক আৰু ইয়াতে গোটেই আৰ্মিৰ এৰিয়া হয়। আৰ্মিৰ বাহিৰে বেলেগ কোনো মানুহ ইয়াত নাথাকে, কাৰণ ইয়াৰ পৰাই চাইনা বৰ্ডাৰ বেছি দূৰ নহয়। আৰু গাইছ, ইয়াৰে আৰ্মিৰ ব্যৱহাৰবিলাক খুব ভাল আৰু ইয়াৰে ভিউ চাওক আপোনালোকে এবাৰ সঁচাকৈ। আৰু অক্সিজেন কমি আহিছে, কাৰণ 15,200 ফুট ওপৰলৈ আমি এতিয়া গৈ আছোঁ। আৰু ইয়াৰ পৰা লেক ভিউটো চাওক আপোনালোকে। আৰু কাষত গোটেই আৰ্মিৰ এইবিলাক কোৱাৰ্টাৰ হয়। আৰু গাইছ, আপোনালোকে ভাবক গোটেই যদি বৰফ পৰি থাকে তেতিয়া কিমান ধুনীয়া এটা লাগিব, কাৰণ আপোনালোকে আহিব বিচাৰে বৰফৰ ছিজন আহিলেও ভাল পাব। আৰু এতিয়াৰ ছিজনটো বৰফ নপৰাৰ কাৰণে খুব ভাল, ঠাণ্ডাটো অলপ কম। ফাইনেলি আহি পালোঁ বুমলা পাছ। চাওক ইণ্ডিয়া চাইনা বৰ্ডাৰ, ভয়ংকৰ ঠাণ্ডা আৰু উশাহ ল'ব কষ্ট। বাপৰে, অক্সিজেন বহুত কম। বুমলা পাছ চাওক, এতিয়া ভিতৰৰ পৰা আপোনালোক দেখুৱাই আছোঁ। বেয়া যেনেকৈ ফূৰ্তিত আছিলোঁ সেই ফূৰ্তিটো নাই, অৱস্থা বেয়া। অ' মাই গড। আৰু গাইজ, ভিতৰৰ পৰা কেমেৰা আৰু ভিডিঅ' কৰা একদম মানা হয়, সেইকাৰণে ভিতৰৰ পৰা আপোনালোকক দেখুৱাব নোৱাৰিম আৰু বাহিৰৰ পৰাই দেখুৱাইছোঁ। চাওক, এই হৈছে 15,200 ফুট ওপৰত আছোঁ আমি। এই হৈছে মেৰা দেশ মহান, এয়া হৈছে বুমলা পাছ, এয়া হৈছে আমাৰ ভাৰত দেশ। সঁচাকৈ আমি গৌৰৱ কৰোঁ, ভাৰত দেশত আমি জন্মগ্ৰহণ কৰিছোঁ। জয় হিন্দ, ভাৰত মাতা কি জয়।